নমস্কাৰ সকলোকে আমাৰ চেনেল এক্সাম জ্ঞান আসামলৈ ওয়েলকাম জনাইছোঁ। বন্ধুসকল আজিৰ ভিডিঅ'টো এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব, এটা বহুতেই বেছি ইম্পৰ্টেণ্ট ভিডিঅ' হ'ব, কাৰণ এইটো ভিডিঅ'ত আমি মেথছৰ এটা বহুতেই বেছি ইম্পৰ্টেণ্ট টপিক আৰু সেইটো হ'ল ৰুলছ অফ ডিভিজিবিলিটি, অৰ্থাৎ এটা সংখ্যা কিহেৰে হৰণ যায়, আমি সেইটো কেনেকৈ অতি কম সময়ৰ ভিতৰতে উলিয়াব পাৰোঁ সেইটো আমি ডিছকাছ কৰিম। এইটো এটা বহুতেই বেছি ইম্পৰ্টেণ্ট কনচেপ্ট হয়। গতিকে বন্ধুসকল আমাৰ ভিডিঅ'টো স্কিপ নকৰি সকলোৱে চাব। লগতে বন্ধুসকল যিসকলে আজি প্ৰথমবাৰৰ বাবে আমাৰ চেনেল ভিজিট কৰিছে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ঠিক আছে বন্ধুসকল, বেছি টাইম দেৰি কৰি আমি আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বন্ধুসকল আজিৰ আমাৰ এইটো ভিডিঅ'ত আমি চাম ৰুলছ অফ ডিভিজিবিলিটিৰ বিষয়ে। ৰুলছ অফ ডিভিজিবিলিটি। আৰু প্ৰথমতে আমি চাম দুইৰ ডিভিজিবিলিটি ৰুল কেনেকুৱা। সো দুইৰ যিটো ডিভিজিবিলিটি ৰুল সেইটো হ'ল যে ইয়াৰে যিটো ওৱান্সৰ প্লেচ থাকিব, ওৱান্স প্লেচ তাত কি থাকিব পাৰিব, মানে এককৰ ঘৰত কি থাকিব 0 2 4 6 8 থাকিব লাগিব। ঠিক আছে, যদি আমি ইয়াৰে এক্সাম্পল লওঁ, ঠিক আছে, সাপোজ আমি 16 ললোঁ, আপুনি জাষ্ট ফোকাস কৰিব এককৰ ঘৰত কি আছে। যদি 6 আছে 0 2 4 6 8 6 আছে, সো এইটো 2 ৰে ডিভিজিবল হ'ব। যিমান ডাঙৰ সংখ্যা নহওক কিয় 2 4 5 6 8 0 এইটোক ক'ব লাগে যে 2 ৰে ডিভিজিবল হ'ব নে নহয়। সো আমি জাষ্ট কি চাম, এককৰ ঘৰৰ সংখ্যাটো চাম। ই আছে এককৰ ঘৰৰ ডিজিটটো 0 আছে, সো এইটো 2 ৰে ডিভিজিবল যাবই। নেক্সট আমি আকৌ এটা এক্সাম্পল লওঁ 8 4 3 7 1 এইটো ক'ব লাগে যে 2 ৰে হৰণ যাব নে নাই। একদম ইজি, এইটো সংখ্যা 2 ৰে হৰণ নাযায় কাৰণ ইয়াৰ এককৰ ঘৰত কি আছে 1 আছে। হৈ গ'ল ক্লিয়াৰ এইখিনি। এতিয়া আমি ডিভিজিবিলিটি অফ ৰুল চাম 3 ৰ কাৰণে। এতিয়া আমি চাম মানে ডিভিজিবিলিটি ৰুল অফ 3। ঠিক আছে, আমি 3 ৰ কাৰণে চাম এতিয়া। সো 3 যিটো মানে নিয়ম সেইটো হ'ল যে সংখ্যা কেইটাৰ যোগফলক, যেটো যোগফল হ'ব, তাক যদি আমাৰ হৰণ যায় 3 ৰে তেতিয়াহ'লে গোটেই সংখ্যাটো কি হ'ব 3 ৰে হৰণ যাব। আমি এটা ইয়াতে এক্সাম্পল লওঁ, সাপোজ মই ললোঁ এইটো সংখ্যা। এতিয়া আমি এইটো সংখ্যা ক'ব লাগে যে 3 ৰে হৰণ যাব নে নাযায়। সো আপুনি কি কৰিব, সংখ্যা কেইটা যোগ কৰি দিয়ক, কি হ'ব 2 4 6 6 3 9 আৰু 9 3 12। এতিয়া মোক কওক যে 12ক 3 ৰে হৰণ যায় নে নাযায়। 12ক 3 ৰে হৰণ যায়, কেইবাৰ যায় 4 বাৰ যায়। ঠিক আছে, যায়। যদি যায় যিটো সংখ্যা আছে 2433 সেইটো সংখ্যাকো 3 ৰে হৰণ যাবই। ঠিক আছে, আমি ইয়াতে আকৌ এটা এক্সাম্পল লওঁ। এতিয়া মোক ক'ব লাগে যে এইটো সংখ্যা মানে 3 ৰে হৰণ যাব নে নাযায়। সংখ্যাকেইটা এটা যোগ কৰি দিয়ক, কি হ'ব 2 1 3 3 6 9 9 9 কিমান 18। 18ক 3 ৰে কেইবাৰ যায় 6 বাৰ যায়। যদি 6 বাৰ যায় 3 ৰে হৰণ গৈছে, মানে কি হ'ব এই যিটো সংখ্যা আছে 1 2 6 9 সেইটোকো 3 ৰে হৰণ যাবই। ঠিক আছে, বুজি পালে। এতিয়া আমি ডিভিজিবিলিটি ৰুল চাম 4 ৰ কাৰণে। ঠিক আছে, ওকে, এতিয়া আমি চাম মানে 4 ৰ যিটো ডিভিজিবিলিটি ৰুল সেইটো কেনেকুৱা হয়। তো ইয়াৰ কাৰণে জাষ্ট আপুনি দুটা মেইন নিয়ম মনত ৰাখিব। তাৰে যিটো প্ৰথম নিয়ম সেইটো হৈছে যে লাষ্ট 2 ডিজিট, ঠিক আছে, লাষ্ট 2 ডিজিটক হৰণ যাবই লাগিব কিহেৰে 4 ৰে। ঠিক আছে, আৰু ইয়াতে এটা নিয়ম আছে, সেইটো হ'ল যে লাষ্টৰ সংখ্যা কেইটা লাষ্ট 2 ডিজিট, ঠিক আছে, লাষ্ট 2 ডিজিট যদি 0 হয়, মানে লাষ্টত যদি দুটা 0 থাকে বাকি একো চাবই নালাগে, এইবিলাকো হৰণ কৰিব নালাগে, খাটাং সেইটো কি হ'ব 4 ৰে হৰণ যাবই। ইয়াতে আমি কেইটামান এক্সাম্পল লওঁ 4 ৰ। ঠিক আছে, প্ৰথমতে মই ললোঁ যে 1 2 3 2 0 ক'ব লাগে মোক যে এইটো সংখ্যা 4 ৰে হৰণ যাব নে নাযায়। জাষ্ট ফোকাস কৰক লাষ্টৰ সংখ্যা কেইটা, এই দুটা সংখ্যা। এতিয়া চাওক 20 আছে, 20ক 4 ৰে যায় নে নাযায়, যায়। কেইবাৰ যায় 4 5 গুণ 20, 4 × 5 কৰিলে আমি কিমান পাম 20 পাম, মানে এইটো সংখ্যা এই যিটো সংখ্যা 20 4 ৰে যায়। যদি 4 ৰে যায়, যিটো সংখ্যা লিখিছিলো 1 2 3 2 0 সেইটো খাটাং 4 ৰে হৰণ যাবই। হৈ গ'ল ক্লিয়াৰ। ইয়াতে মই আৰু এটা এক্সাম্পল লওঁ, সাপোজ মই ললোঁ 1 5 6 9 তাৰপিছত মই ললোঁ ইয়াতে 1। ঠিক আছে, আপুনি জাষ্ট চাওক ইয়াতে যে যিটো লাষ্টৰ দুটা সংখ্যা আছে 91 সেইটোক 4 ৰে হৰণ যায় নে নাযায়। 91ক 4 ৰে হৰণ নাযায়। ঠিক আছে, যদি নাযায় এইটো গোটেই সংখ্যা আছে 1 5 6 91 সেইটোকো 4 ৰে হৰণ যাবই নোৱাৰে। ঠিক আছে, ক্লিয়াৰ।
নেক্সট আমি সেকেন্ড যেটো নিয়ম সেইটো বুজাবৰ কাৰণে দুটামান এক্সাম্পল ল'ম সাপোজ মই ইয়াতে এক্সাম্পল ল'লো 10 ক'ব লাগে 4 হৰণ যায় নে নাযায় কাৰণ ইয়াত এটা সংখ্যা আছে এটা 0 আছে হৈ গ'ল নেক্সট যদি মই লওঁ ইয়াতে যে 100 4 হৰণ যাব নে নাযায় যাব কাৰণ ইয়াত লাষ্টৰ যি দুটা সংখ্যা আছে ৰুল নম্বৰ 2 ৰ মতে লাষ্টৰ সংখ্যাটো যদি 0 হয় সংখ্যাটো 4 হৰণ যাবই হৈ গ'ল ক্লিয়াৰ বস্তুখিনি গোটেই বুজি পালে ওকে এতিয়া আমি চাম divisibility rule of 5 এটা বহুত ইজি রুল হয় এটো যদি 5 ৰ divisibility rule কথা আমি কও এটা জাস্ট আপুনি এটা কথাই মনত ৰাখিব আৰু হেতু হল যে ইয়াৰে যেটো লাষ্ট ডিজিট থাকিব যেটো লাষ্ট ডিজিট মানে যেটো এককৰ ঘৰৰ অংক থাকিব হেতু হয়তো 0 হ'ব লাগিব বা হেতু হ'ব লাগিব 5 যদি সংখ্যাটো যদি 0 হয় বা 5 হয় লাষ্টৰ সংখ্যাটো কথা কৈছো মই তেতিয়ালে হেতু সংখ্যা 5 এৰে ডিভিজিবল হ'ব এটাং কথা ঠিক আছে আমি দুটামান ইয়াতে এক্সাম্পল লওঁ প্ৰথমতে মই এটা ইজি এক্সাম্পল ললো 100 লাষ্টৰ সংখ্যা 0 আছে একৰ ঘৰত 0 আছে মানে এইটো মানে কি হয় 5 এৰে হৰণ যাবই ঠিক আছে নেক্সট এটা ডাঙৰ সংখ্যা লম মই 2 3 4 5 6 9 5 লাষ্টৰ সংখ্যাটো ফকাস কৰক জাস্ট 5 আছে আৰু একৰ ঘৰত যদি 5 বা 0 থাকে তেতিয়াহলে সংখ্যাটো 5 এৰে হৰণ যাবই সো এটো হল আমাৰ কি 5 ৰ ডিভিজিবিলিটি ৰুল ওকে নেক্সট আমি এতিয়া চাম যে ডিভিজিবিলিটি ৰুল অফ 6 টু কেনেকুৱা বন্ধুসকল আপোনালোকে সকলোৱে জানে যে 6 সংখ্যাটো আমি কেনেকৈ পাও যেটো 6 সংখ্যা আছে হেতু আমি 2 into 3 কৰি কেনে পাও ঠিক আছে হেনি ক্লিয়াৰ সো এই যেটো সংখ্যা নেকি 6 এৰে হৰণ যাব সেই সংখ্যাটো খাটাং 2 এৰে যাব লাগিব আৰু সেই সংখ্যাটো খাটাং কি 3 এৰে হৰণ যাব লাগিব মানে হেতু সংখ্যাই ডিভিজিবিলিটি ৰুল অফ 2 ফলো কৰিব আৰু লগতে হেতু সংখ্যাই ডিভিজিবিলিটি ৰুল অফ 3 ফলো কৰিব বস্তুখিনি বুজিবৰ কাৰণে আমি দুটামান এক্সাম্পল লওঁ ইয়াতে প্ৰথমতে মই ললো যে 450 মানে 450 আমি চাম এটোক যে এটো 6 এৰে হৰণ যায় নে না যায় প্ৰথম কথা 2 এৰ ডিভিজিবিলিটি ৰুল ঠিক আছে 2 এৰ 2 যেটো ডিভিজিবিলিটি ৰুল হেতুৱে কি কয় যে সংখ্যাটোৰ এককৰ ঘৰত যদি 0 2 4 যদি 0 2 4 6 আৰু 8 থাকে এককৰ ঘৰত তেতিয়া সংখ্যাটো 2 ৰে যাব এককৰ ঘৰত 0 আছে মানে 2 ৰে যায় এতিয়া আমি চাম 3 ৰ কাৰণে 3 ৰুলে আমাক কি কয় 3 ৰুলে আমাক কয় যে সংখ্যাকেইটাৰ যোগফলক যদি 3 ৰে হৰণ যায় তেতিয়ালে সেই গোটেই সংখ্যাটোক 3 ৰে হৰণ যাব যোগ কৰি দিয়ক 4 + 5 কিমান হল 9 আৰু 9 ক যেটো 9 সংখ্যা আছে হেতুক 3 ৰে হৰণ যায় গতিকে এইটো সংখ্যা 450 আছে 3 ৰে হৰণ যাব যেটো 2 ৰেও যায় 3 ৰেও যায় সো এই যেটো 450 সংখ্যা আছে হেতুক 6 ৰে হৰণ যাবই ঠিক আছে আমি আকতে ইয়াত এক্সাম্পল লওঁ নেক্সট এক্সাম্পল ললো মই সাপোজ 4 ললো 4 1 and 0 ললো ঠিক আছে 2 ৰুল আমি এপ্লাই কৰিম একৰ ঘৰত 0 আছে সো 2 ৰে যাব 3 ৰ কাৰণে আমি চাম 3 কি আছিল সংখ্যাকেইটা যোগ কৰি দিয়ক 4 4 4 8 8 1 9 9 হৈ গ'ল ন সো 9 3 ৰে হৰণ যায় যদি 9 3 ৰে হৰণ যায় এইটো গোটেই সংখ্যা আছে 4410 মানে 4410 এই সংখ্যাটো 3 ৰে হৰণ যাবই ঠিক আছে আৰু 2 ৰে গ'ল 3 ৰে গ'ল মানে কি 6 ৰে হৰণ যাবই সো 4410 কি হ'ব 6 ৰে হৰণ যাবই আমি ইয়াত আৰু দুটামান এক্সাম্পল লওঁ বস্তুখিনি ভালকৈ বুজিবৰ কাৰণে নম্বৰ 3 ঠিক আছে নেক্সট এক্সাম্পলটো মই ইয়াত ললো 712 ঠিক আছে 712 কি হয় যেটো 2 আছে একক ঘৰত সো 2 ৰে যাব হৰণ এতিয়া আমি 3 ৰ কাৰণে চাম ঠিক আছে 7 1 কিমান 8 8 আৰু 9 10 গোটেইখিনি যোগ কৰিম পালো 10 10 কিন্তু 3 ৰে না যায় যেহেতু 10 3 ৰে না যায় মানে এটো এই গোটেই সংখ্যাটোক 3 ৰে হৰণ না যায় যেটো 2 ৰে গ'ল কিন্তু 3 ৰে নগ'ল গতিকে এই যেটো সংখ্যা 712 আছে হেইটোক 6 ৰে হৰণ যাব নোৱাৰে ঠিক আছে মানে 6 ৰে 712 সংখ্যাটোক হৰণ না যায় ঠিক আছে বুজি পালে বন্ধুসকল ভিডিওটো অলপ লম্বা হৈছে গতিকে আমি আমাৰ যিখিনি নেক্সট ডিভিজিবিলিটি ৰুল আছে ধৰক 7 ৰ কেনেকুৱা 8 ৰ কেনেকুৱা 11 ৰ কেনেকুৱা বা কিছুমান স্পেশাল কিছুমান কেস আছে কিছুমান স্পেসিফিক কেস আছে সেইসমূহ আমি আমাৰ পৰৱৰ্তী ভিডিওসমূহত বঢ়িয়াকৈ ডিসকাস কৰিম গতিকে সকলোৱে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব ঠিক আছে আমি বাকিখিনি পাৰ্ট আমাৰ নেক্সট ভিডিওবিলাকত বঢ়িয়াকৈ বুজাই দিম ঠিক আছে বন্ধুসকল লগ পাম আপোনালোকক আমি নেক্সট ভিডিওত